হয় নমস্কাৰ সকলোকে ইংৰাজী নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমি আমাৰ কেইগৰাকীমান একে পৰিয়ালৰে বুলি ক'লেও ভুল নহ'ব, আমাৰ কেইটামান পৰিয়ালৰ আমি আমাৰ ওচৰৰে য'ত নেকি গৰুসুঁতি প্ৰকল্প বুলি কয় তাৰ নদীৰ পাৰত আমি মিলি বনভোজ খাবৰ কাৰণে আহিছোঁ। আৰু এয়া হৈছে আমাৰ বনভোজস্থলী। আৰু ইয়াত আমাৰ মাইনাহঁতে খেলি আছে, এয়া লিপষ্টিক লৈ আছে নেচাৰেল। এইটো এখেতৰ নাম হৈছে আমাৰ পুতু টিকলি। অঁ তোমাৰ নামটো কোৱা, তোমাৰ নামটো কোৱা। অপৰূপা নাথ। অঁ আকৌ ক'ত আৰু আমাৰ আলফুল আৰু ক'ত গ'ল? আমাৰ মহিলা সমিতিৰ ফালৰ এওঁলোক হৈছে আমাৰ, আৰু গোটেই বনভোজটোৰ এওঁলোক হৈছে ব্যৱস্থাপনাৰ দায়িত্বত আছে, ইয়াৰ পৰা ছাপ্লাই দি আছে। আৰু এওঁলোকৰ নেতৃত্বত আছে এখেত আমাৰ মুকুটদাৰ সহধৰ্মিনী, আৰু এখেত হৈছে আমাৰ চিত্ৰদাৰ, আমাৰ স্প'ক পাৰ্চন চিত্ৰদাৰ সহধৰ্মিনী, আৰু এখেত হৈছে আমাৰ চিত্ৰদা। এইটো হয় 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 মই গৰুসুঁতিৰে বাৰু আপোনাক গৰুসুঁতিৰ মানে ভৌগোলিক তথ্য নাজানাৰ কাৰণে গৰুসুঁতি বুলি কৈছে। হয় হয় সেইটো হয়, কিন্তু আজি অন্ততঃ আজি ইংৰাজী বছৰৰ প্ৰথমটো দিনত দুখেৰে প্ৰকাশ কৰিবলগীয়া হৈছে যে গৰুসুঁতিৰ মানুহ এজনে গৰুসুঁতি চিনি নাপায়। এই কথাটো আমাৰ মানে আজি বৰ দুখ পালোঁ। বাৰু যি কি নহওক, আপোনালৈ নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ এখেত হৈছে ত্ৰিলোচন নাথদেৱ। এখেতেও অলপমান কেতিয়াবা এনজয় কৰে, কিন্তু পিছ মুহূৰ্ততে শ্ৰীমতীলৈ মনত পৰা মনটো মৰি যায়, কাৰণ শ্ৰীমতী কৰ্মসূত্ৰে বৰ্তমান তেখেত আহিব পৰা নাই, কৰ্মক্ষেত্ৰত থাকিব লগা হোৱাৰ কাৰণে। বাৰু সেই যিকোনো এনজয় কৰক। তাৰপিছত আমাৰ এইবাৰ আহিছোঁ, এইখিনি আমাৰ হৈছে সা সৰঞ্জাম বস্তু বাহিনী, ইয়াতে কিছু বস্তু বনাই থোৱা হৈছে। আৰু এখেতক আমি ফৰ্ণৱ গোস্বামী, এইটো ৰিপাব্লিক টিভিৰ ফৰ্ণৱ গোস্বামী, এখেতৰ এটা আজি উল্লেখ কৰিব লগা গুণ হৈছে এখেতৰ এটা ভোজত এটা এখেতৰ আছে যে আইতকৈ হুৰমূৰকৈ কিবা ৰান্ধিব যাব। আজি এখেতে কণী বইল কৰিব গৈছে, আৰু কণীটো বইল কৰি পেলাই কণী বইল কৰিছে, কণী আধা সিজাই হৈ থাকিলে। গতিকে আজিৰ এই দিনটোত অন্ততঃ নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে এই কথাটো যি কাম শিকা ভালকৈ কৰিবা, আৰু ঘৰত শিকি লৈ আহি আৰু যদি প্ৰয়োজন হয় শ্ৰীমতীৰ অলপ দিয়া পৰামৰ্শ লৈ ভালদৰে শিকি আহি ইয়াতে ৰন্ধা বঢ়া কৰিব বুলি আশা ৰাখিলোঁ। এনেদৰে ৰাজহুৱাভাৱে যাতে আগলৈ লজ্জিত নহয় নিজৰ অদক্ষতা লৈ পেলাই, তাৰ কাৰণে আমি আশা ৰাখিছোঁ। বাৰু যি কি নহওক বনাইছোঁ। আৰু আমাৰ এখেত হৈছে কন্দৰ্প কুমাৰ নাথ। এখেতে আজি চান্স পালেই তাৰমানে কিবা এটা কৰোকা আছে, কাৰণ এখেতৰ সহধৰ্মিনীয়ে পূৰা তীক্ষ্ণ দৃষ্টি ৰাখি আছে, সেইকাৰণে চান্স পালে এওঁ কাম কৰোকা আছে। আৰু আমাৰ ভোজৰ হ'ল মহাপ্ৰবন্ধক মহায়োজক, আৰু এখেতৰ এটা বৈশিষ্ট্য হৈছে বাকী চব ঠিকে কৈছোঁ বাৰু, এখেতে মানে ডিছ কেইখন লাগিব সেইটো মানে এটা অনুমান কৰিব নোৱাৰিলে। বাৰু সি যি কি নহওক, ৰিপৰ্টাৰ গৰাকীয়ে এটা কথা কৈ আছে, খৰি কম্ব আৰু কেলকুলেশ্যন নোহোৱা মানুহ আছে পৃথিৱীত, হিতেশ্বৰ নাথ। ধন্যবাদ। আৰু নিজৰ ঠাই চিনি নোপোৱা ব্যক্তি এখেত। বাৰু সি যি কি নহওক, আমি এই বনভোজটোত যিমানখিনি নিজাববীয়াকৈ কাম মানে ব্যৱস্থাপনা কৰিব লাগিছিল আমি কৰিব নোৱাৰিলোঁ। সকলোৰে হৈ আমাৰ এখেতে মানে প্ৰায় গোটেইখিনি কৰিছে, আমি ভুল ধৰাৰ কথাই নাহে। গতিকে আমি এই সুযোগতে তেখেতলৈ বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, আৰু আশা ৰাখিছোঁ আগলৈও এখেতে যাতে এনেদৰে আয়োজন কৰি আমাৰ এনেদৰে আৰু এয়া এখেত হৈছে আমাৰ এখেত হ'লে। আৰু এইবাৰ আমি মেইন মানে যিটো ৰন্ধন প্ৰকৰণৰ যিটো মুখ্যস্থলী ইয়াত আহিছোঁ, আৰু এখেতে ৰন্ধা বঢ়াৰ আজি নাপাব বুলি ভাবি আহিলৈ নিজাববীয়াকে চৌকা সান্দি লৈ। খানাটোৰ বিশেষ কথা হ'ল যে আমি যিটো গাহৰি ভক্ষণ কৰিলোঁ তাতে কিন্তু হিতেশ কুমাৰ নাথে কিন্তু গাহৰি মাংস যেতিয়া আমি খালোঁ, হিতেশ কুমাৰ নাথেও গাহৰি মাংস খালে। বাৰু যি কি নহওক, এখেতৰ এটা মানে এনেকুৱা এটা আছে, এইটো ইচ্ছা শক্তি এটা আছে, মানে ইচ্ছা এটা আছে
দুৰ্বাৰ আকাংক্ষা এটা আছে তেওঁ ৰান্ধি খুৱাব এখেতে শাৰীৰিকভাৱে অসুস্থ হৈ আছে দুদিনমান আগতে মানে বাইকৰ পৰা পৰি কিছু শাৰীৰিকভাৱে অসুস্থ হৈ আছে তথাপিতো মনৰ যি আকাংক্ষা আৰু আজি আহিব নাপাব বুলি ভাবি লগত এগৰাকী সাৰথি লৈ আনকি নিজৰ কৰ্মস্থলীলৈ যাব নোৱাৰা মানুহটো আজি গৈছে গৈ পেলাই বাৰু এখেতৰ পচন্দৰ খাদ্য লৈ আহিছে আমি তাত সেই বিষয়ে ক'ব নাযাওঁ কিন্তু এখেতৰ যিটো ৰন্ধাৰ কাৰণে যিটো ইচ্ছা তাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ এই এনেকুৱা শৰীৰে হ'লেও ৰান্ধি বাঢ়ি খোৱাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ এখেতক মানে পৰামৰ্শদাতা হিচাপে আছে এখেত আমাৰ বাবুল চন্দ্ৰ নাথ এখেত এইটো হয় আমাৰ এই নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু এই তাল মাল মিলাই আমাৰ এখেতক সহায় সহযোগিতা কৰি আছে এখেতে হয় অঁ ছেম টু ইউ থেংকছ এণ্ড ছেম টু ইউ আৰু আমাৰ এখেতে বৰ্তমান যিখিনি ৰাহি খৰি এইখিনি পুনৰ লৈ যোৱাৰ কাৰণে প্ৰস্তুতি চলাইছে মানে এটা কথাই কৈছে এটা বস্তু বোলে এৰি থৈ নাযায় আনকি চব্জিৰ বাকলিও এৰা নাই ধন্যবাদ আৰু আমাৰ চব্জিৰ জুতি চাইছে আমাৰ চিত্ৰদাই এনে নিমখ চিমখ চব ঠিকে আছে হয় ঠিকে আছে খাব পৰা হৈছে ঠিকে আছে চব খাদ্যৰ জুতি চোৱা দায়িত্বটা আজি অঁ এখেত আমাৰ একেবাৰে আৰম্ভণিৰ পৰা আনকি চাহৰ চেনি হৈছে নে নাই অঁ বিশিষ্ট এইটো কি হ'ব টেষ্টাৰ আৰু আমি শেষত আমাৰ যিটো এতিয়ালৈকে বাৰু ভাত খাব পৰা হোৱা নাই সময় প্ৰায় 4 বাজু হৈছে আৰু এই আমাৰ এওঁলোক এইকেইটা আমাৰ হ'ল এইকেইটা ভকত মানে একেবাৰে আলু কান্দি আছে এইটো একেবাৰে পূৰা যিমানকেইটা দাঁত আছে গোটেইকেইটা দেখুৱাই দিছে আৰু এখেতে এতিয়া আমাৰ ভিডিঅ'টো শেষৰ ফালে আহিছোঁ আমাৰ মানে এওঁলোকে তামোল কাটাত ব্যস্ত আৰু আমাৰ সত্য বাইদেৱে আৰু আমাৰ বাইদেউ সত্য বাইদেৱে কৈছে কি মোৰ ভাই বোলে ভায়েক হিচাপে চিনাকি দেই আকৌ এখেতক এই ভায়েকৰ আজিৰ দিনটোত কি পৰামৰ্শ দিব এই ৰাইজৰ ফালে চাই পেলাই একবাৰ পৰামৰ্শ তোমাৰ মই দিছোঁ পৰামৰ্শ এটা দিব লাগে পৰামৰ্শটো মই দিম এইটো দিম নিজে নিজৰ পৰামৰ্শ দিয়া ক'ত পাইছে এখেত আকৌ মই চিনাকি কৈ দিছোঁ আমাৰ প্ৰণৱ গোস্বামী নমস্কাৰ